আপুনি উঠা আজি আমাৰ কুলেন্দ্ৰ পাঠক ছাৰৰ ঘৰত সকলো সমবেত হোৱা মোৰ আচলতে সকলো গুৰুজনে আপোনালোকৰ আশীৰ্বাদে আজি ইমানখিনিলৈ আগবাঢ়িছোঁ। গতিকে আজি এটা শুভক্ষণ যে মোৰ গুৰু ক্ষীৰধৰ বৰুৱা ছাৰ যাৰ আঙুলিত ধৰি আজি ইমানখিনি আগবাঢ়িলোঁ। তেখেতে এনেকুৱা এটা কাম কৰিলে, বনলতাৰ প্ৰকাশকে চাওক হাতযোৰ কৰি কৰিছে যে সমগ্ৰ অসমীয়া জাতিটোক বিশ্বৰ দৰবাৰত আদি বিজ্ঞানৰ সাহিত্যত ভঁৰাল চহকী কৰিলে। বৰ সাংঘাতিক বাক্যতা এতিয়া শুনি আহিছোঁ। গতিকে সেই শুভক্ষণ আজি সাক্ষী হ'ব পাৰে আৰু ময়ো ধন্য মানিছোঁ, কাৰণ কুলেন্দ্ৰ পাঠক ছাৰক লগ পালোঁ, তেখেতৰ গৃহলৈ আহিবলৈ এই সুবিধাকণ পালোঁ। গতিকে লগতে দীনেশ গোস্বামী ছাৰতো আছেই, প্ৰত্যেকটো সময়তে ছাৰে আমাৰ বিজ্ঞানৰ ক্ষেত্ৰখনত জনপ্ৰিয়কৰণ কৰি আছে। মোহন কলিতা ছাৰ আছে, আমাৰ ভাগৱতী ছাৰৰতো আৰু সকলো ক্ষেত্ৰতে আমাৰ বিভিন্ন আমাৰ কাৰ্যসূচী আছে। গতিকে এই গোটেইকেইজন ব্যক্তি, সন্ধ্যা পাঠক বাইদেউৰ পৰা গোটেই এই আমাৰ আচলতে আজি এটা 6গৰাকী বিশিষ্ট ব্যক্তি আমাৰ উপস্থিত আছে। আজি ছাৰৰ ৭৩,০০০ৰো অধিক শব্দ আৰু তাৰ ব্যাখ্যা আচলতে আমি মানে নিজে যুৱচাম হিচাপে আচলতে আমি বেছি প্ৰেছাৰ দিছিলোঁ ছাৰক। ছাৰকতো এইটো এতিয়াও কৈ আছোঁ গাড়ীত আহিব সময়ত যে ছাৰ এইটো এটা কৰক, যিটো মানে আমি মোবাইলত যাতে এইখন উপলব্ধ হওক, যাতে যিকোনো বস্তু আমি টাৰ্ম এটা দিয়াৰ লগে লগে তাৰ যিখিনি বস্তু ইয়াত আছে সেইখিনি লগে লগে আমি মোবাইলত পাওঁ। গতিকে সেয়াও এটা চিন্তা চৰ্চা হয়তো ছাৰে ভৱিষ্যতলৈ কৰিব, কাৰণ বিশ্বাসযোগ্য মানুহৰ ওচৰত দিব লাগিব, নহ'লে এয়া বেলেগলৈ কিবা এটা চুৰি হ'ব পৰা ব্যৱস্থা থাকে। গতিকে যি নহওক সেই গোটেই বস্তুটোৰ আজি আচলতে সভা হিচাপে নহয় আৰু গোটেইকেইজন বিশিষ্ট ব্যক্তি আছে যে এই আমাৰ এখন অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ এইখন অনুসৰণ কৰিবৰ কাৰণে যিহেতু আমাৰ শ্ৰদ্ধা কুলেন্দ্ৰ পাঠক ছাৰ আমি ভাবিছোঁ। গতিকে ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ক্ষীৰধৰ বৰুৱা ছাৰে। গতিকে ছাৰক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনালোঁ। ইয়াৰ পিছতে আমাৰ মানে বিশেষকৈ প্ৰণেতা এই 10টা বছৰৰ মানে গোটেই পৰিশ্ৰম আৰু আচলতে চাবলৈ গ'লে সকলো বস্তুৱে দীনেশ ছাৰে কৈ থাকে, ভাল আৰু বেয়া থাকে। লকডাউনৰ ভাল ফল হ'ল এই কিতাপখন। লকডাউন নোহোৱাহেঁতেন মানে ছাৰৰ লগত আচলতে মই যেনেকৈ লাগি থাকোঁ, হয়তো মানে ছাৰ নিচিনাকৈ লাগি থাকোঁ, মই কৈয়ে ভাল লাগে। গতিকে আকাশ চলি থকাহেঁতেন ছাৰৰ এই কিতাপখন আৰু 2-3 বছৰ থাকিলহেঁতেন। কিন্তু লকডাউন হৈ গ'ল, দেওবাৰ আকাশ ক্লাছ বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ কাৰণে ছাৰে মানে কি কামত লাগি থাকক, গতিকে একদম কণ্টিনিউ 10টা বছৰ তাৰমানে 2টা বছৰ সম্পূৰ্ণ লাগি শেষ কৰিলে। গতিকে সেই যে ছাৰৰ গোটেইখিনি বস্তু ওলাইছে, ছাৰক গোটেই বিষয়টোৰ ওপৰত ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া মাস্কখন নমাই আৰু মোৰ পাঠক ছাৰ য'ত চাবলৈ গ'লে পাঠক ছাৰে যেতিয়া শিকায় আমাক, আগতে মই কেমিষ্ট্ৰি মেজৰ আছিলে, অনাৰ্ছ আছিলে, ছাৰ মানে ফিজিক্সৰ 5 কোৰ্চৰ প্ৰেক্টিকেলত যে এইটো তুমি পৰা নাই নে বুলি কয়। তেতিয়া মই ভাবোঁ যে মই ভাবোঁ যে মই তাৰমানে মনে কিয় পৰা নাই, তেনেকৈ ভাবে মোক কাম কৰে। সকলো ক্ষেত্ৰতে কৰে, ভাবে মন কিয় নোৱাৰে, ভাবে এতিয়াও আছে। গতিকে কিছুমান কাম কৰি আছে, তাৰ ভিতৰতে এই কামটো ইয়াৰ পাতনি পাব যে তাহানিখন যে আমাৰ এই কেমিষ্ট্ৰি অনাৰ্ছ ক্লাছত অখিল শৰ্মা ছাৰে যেতিয়া কয়, তেখেতে মানে হায়াৰ ছেকেণ্ডেৰী কেমিষ্ট্ৰি লিখি আছে, তেতিয়া তেখেতে ইংৰাজী ক্লাছটো কৰাৰ আগতে কিছুমান অসমীয়া শব্দ তেখেতে মানে বিচাৰে আমাক যে অমুক শব্দটোৰ অৰ্থ কি হ'ব কোৱাচোন। তেতিয়া আমি ভাবোঁ যে আমিতো ক'বই নোৱাৰোঁ, পিছতে আমি ফিল কৰিছোঁ যে এই শব্দটো প্ৰয়োজন হৈছে। তেনেকৈ সৰু সুৰা প্ৰেৰণা আৰু মই 1960 চনত লিখি আছোঁ, নিজৰ যিমান শব্দৰ দৰকাৰ হয় আৰু মূলতঃ নিজৰ অভাৱ পূৰণৰ কাৰণে এই কাম কৰা আৰু শব্দবিলাকৰ নতুন আৰু দীনেশ গোস্বামীৰ লগত যিমান দিন কাম কৰিলোঁ, মনত পৰি যায় তাহানিখন প্ৰথম কলেজত আমাৰ 3rd মেচত যেতিয়া আমাৰ ফেচমিছ হৈ যায় আৰু আগতে আমি সকলোৱে আপোনা কৰিব আৰু তেওঁ সেই ফেচমিছ পিছ মুহূৰ্ততে কৰি আমি যে তই কৰোঁ, গতিকে আপোনাৰ পৰা তই যে গ'ল আমাৰ অন্তৰংগতা কিমান বাঢ়িল সেইটো আমাৰ সংযোগ সমাজতে ক'ব আৰু পিছৰ পুৰুষৰ ৰমেশ গোস্বামীয়ে ক'ব। গতিকে এতিয়াও আমি কাম কৰি আছোঁ, একেধৰণে কাম কৰি আছোঁ, কিন্তু একেধৰণে এনেকৈ কাম কৰি থকা আৰু একেটা হেৰিয়াতে যে
দিনেশ গোস্বামীক সপ্তাহত দুদিন ফোন কৰে, মই তেওঁ কৰে, গতিকে আমি এইখিনি চৰ্চা কৰি আছোঁ আচলতে এতিয়াও। তাৰ ফলস্বৰূপে অলপ অলপকৈ যোগ দি প্ৰায় 10 বছৰৰ পৰিশ্ৰমৰ ফলত এই কামটো হৈছে। আৰু এই কামবিলাক যে মই কেনেকৈ কৰিছোঁ মই নিজে ক'ব নোৱাৰোঁ, এতিয়া মোৰ এটা টাইমৰ এটা মেনেজমেণ্ট আছে, কিন্তু টাইমৰ মেনেজমেণ্টৰ মাজতে কোনোবাই যদি ফোন কৰিলে মোৰ ফটোটো অসমীয়া কি হ'ব পাৰে তাৰ উত্তৰ দি দিম। গতিকে আমাৰ ফোনটো সদায় খোলা থাকে আৰু সকলো মুহূৰ্ততে খোলা থাকে। আৰু বিশেষকৈ মোক এই সাংবাদিকসকলে কেতিয়াবা সোধে, প্ৰশ্ন কৰে, লেখকবিলাকে সোধে, পাঠ্যবিলাকে সোধে যে মোক কি হ'ব, মই যিমান পাৰোঁ কওঁ আৰু এইখন যে কৰা হ'ল ইয়াত তেখেতৰ যে শব্দ, আৰু এতিয়াও মানে শেষ মুহূৰ্ততে মই এটা শব্দ যোগ দি আছোঁ। পৰহি এজন লেখকে মোক 2টা শব্দ ক'লে, আইচ উষ্ম মলি লিখি আৰু উষ্ম মলে, কিন্তু সেই শব্দটো ইয়াত কোনো নাই। পিছৰ সংস্কৰণ শব্দ মই পাই আছোঁ, যিমানে প্ৰান্তিকত লিখি আছোঁ সিমানে নতুন নতুন শব্দ পাই আছোঁ। আৰু শব্দবিলাকৰ যিহেতুকে অসমীয়া ৰূপান্তৰ দিবলৈ কঠিন হয়, গতিকে অসমীয়া ৰূপান্তৰ যিবিলাক পেপাৰত দিব পৰা যায় দিছোঁ, আৰু কিছুমান একে ৰাখিছোঁ। আৰু এইটো আমাৰ দিনেশ গোস্বামী আৰু আমাৰ পুনেন্দ্ৰ পাঠক ছাৰে সেইদিনা কৈছে, আমি কথা পাতোঁতে কিছুমান শব্দ আমি একে ৰাখি পেলাই ট্ৰেন্সলিটাৰেশ্যন কৰি দিলে আমাৰ কামত আহিব, যিটো হিন্দীত কৰিছোঁ। আৰু হিন্দীত কৰাটোকে আমি ল'ব লাগিব, কোনো কথা নাই যে আমাৰ ধৰণে আমাৰ বানান পদ্ধতি আমি সুযোগ কৰি লৈছোঁ। গতিকে আটাইখিনি কৰি পেলাই মই কৈছোঁ যে এইটো কামটো এটা আৰ্হি হিচাপে দিয়া হৈছে। গতিকে ইয়াৰ ভিত্তিত যিহেতুকে এইটো বিশ্বসক্ৰিয় কৰা হৈছে, আৰু বহুতে কয় যে আমাৰ পৰিভাষাবিলাকত শব্দ অৰ্থ হিচাপে থাকে। গতিকে আকৰ্ষণ বঢ়াবৰ কাৰণে ছবি দিয়া হৈছে, কিছুমান ব্যাখ্যা দিয়া হৈছে কম বেছি পৰিমাণে, আৰু কিছুমান ব্যাখ্যা দেখিব যে দীঘল হৈছে। দীঘল হ'লে মই আগতে ক'ৰবাত কৰি থোৱা কাম, গতিকে এজ ইট ইজ তাত দিয়া হৈছে। গতিকে সেইটো ডিমাণ্ড কৰিব নোৱাৰি। আৰু পিছলৈ সেইটো কৰিব পাৰি কি যে যিবিলাকৰ অৰ্থ বা ব্যাখ্যা দিব পৰা যায় সেইবিলাক যাতে ব্যাখ্যা আকৌ দিয়া যায়, আৰু নতুন শব্দবিলাক গোট খাব সেইবিলাকৰ যাতে চমু ব্যাখ্যা দিয়ে। গতিকে এইখন আচলতে এটা ড্ৰাফ্ট বুলিয়ে আচলতে ক'ব পৰা যায় যে এই পৰ্যায়ত যে পৰিভাষা প্ৰশিক্ষণ যে এনেকৈ কৰিব পৰা যায় তাৰ এটা এক্সাম্পল হিচাপে দিয়া হৈছে। গতিকে এইখিনি মানে বিজ্ঞ লোকসকলে তাত বিচাৰ কৰিব, মতামত দিব, আৰু বনলতা সাজু হৈ আছে। আৰু বনলতাৰ ক্ষেত্ৰত তেখেতে আগ্ৰহ কৰি পেলাই যে নিজে এই কিতাপখন 800 টকা দিছে, আৰু মোৰ যিহেতুকে মানে কপি মোক কম দিছে, 3টা কপি মই কিনিবলগীয়া হৈছে আজি 600কৈ লৈছে। মই ভাবিছোঁ 600টো এইটো চবকে দিব নেকি, তো দিম আমাক আমি 20% কমিছোঁ। কেনেকৈ দিছে মানে বুজি পোৱা নাই কথা। আৰু মই ভাবিছোঁ ছপাৰ ক্ষেত্ৰত তেওঁলোকে হেৰি কৰিছোঁ, মানে পুৰণা পদ্ধতিৰে ছপাইছে, লিক বনাই পেলাই ছপাইছে, আৰু একেলগে চব কৰা নাই কাম 12-14 হৈছে। গতিকে তেখেতসকলে খুব এটা ত্যাগ কৰা বুলি ক'ব লাগিব। গতিকে বনলতা যিজন আচল মালিক আছিলে সম্পাদকে, তেখেতৰ মানে মৃত্যু সজ্জাত থাকি কৈছিল যে তই এই কামটো ল। তেখেতৰ ছবিখন মই সেইকাৰণে পাতনি শেষসকলে দিছোঁ শ্ৰদ্ধা জনাইছোঁ, যিজন ব্যক্তিয়ে মৃত্যুৰ আগমুহূৰ্ত কৰি তই এই কামটো ল। আৰু তেখেতক মানে অনুপ্ৰেৰণা যোগাইছিলে, কৈছিলে আমাৰ সুমন্ত চলিহাই সেই বস্তু লিখা। গতিকে তেখেতসকলৰ ত্যাগ এটা আছে এইখন কৰাৰ ক্ষেত্ৰত। কিন্তু মই বিশেষ একো নহয়, মই পাঠক ছাৰক এইখন উন্মোচন কৰি আজিকালি অসমীয়া জাতি বুলি নহয় যে তেখেতক আমাৰ যিখন ফেচবুক জৰিয়তে বা আমাৰ সামাজিক মাধ্যম জৰিয়তে যাব, গোটেই পৃথিৱীয়ে পাব, ভাৰতৰ খিনি পাব। তেখেতৰ মোৰ অতি সন্মানীয় ব্যক্তি হিচাপে তেখেতে এতিয়াও সক্ৰিয় হিচাপে কাম কৰি আছে, আৰু তেখেতৰ বহুতো মানে প্ৰথম আছে, প্ৰথম কাম অসমত হেৰি কৰিছে। তেখেতৰ বিষয়ে মই প্ৰাঞ্জল দেখি কিছুমানৰ পিছত সেই প্ৰকাশ কৰি তেখেতে মই মোৰ শ্ৰদ্ধা দিলে বহুত কথাই থাকে। কথাখিনি বৰ ধুনীয়াকৈ আমাৰ দিনেশে ইয়াতে লিখিছে, মানে মই এইখন পঢ়িছোঁ। মই সেইখিনিয়ে ক'বলগীয়া কথা যে এজন মানুহে যে এইটো কাম কৰিব পাৰে এইটো অলপ বিশ্বাস কৰা দেখিছোঁ কাৰণে বিশ্বাস কৰিবই লাগিব, কিন্তু এইটো যথেষ্ট টান কাম। আৰু এইটো ঠিক হেৰিও নহয়, এতিয়া আমি যিবিলাক লিখোঁ এনেই বা দিনেশে যিবিলাক ক্ৰিয়েটিভ লিখে তাত এটা বেলেগ আনন্দ আছে, লিখাৰ আনন্দ। ইয়াত সেই বস্তুটো সিমান নাই, আৰু প্ৰতিটো মমেণ্টতে স্থিতিত যে মই ঠিক লিখিছোঁ নে নাই
এইটো বৰ টান কাম আচলতে। টান কাম বুলি মই কিয় কৈছোঁ, এইটো পঢ়িবৰ কাৰণে কৈছোঁ। এই যেতিয়া এই ছাত্ৰ আন্দোলন চলি আছিল, এই সময়তে মই বিজ্ঞান সমিতিৰ হেৰি আছিল, আজিকালি সচিব বুলি কয় মাজে। তেতিয়াতো আৰু কাম কৰিবৰ সিমান হেৰিয়ে নাই। কিছুমানটো তোমালোকৰ লগত কৰিছিলোঁ, হেৰিত ছাত্ৰ মানে কি কৰিছিল সেইখন ছাত্ৰ মানে ষ্টুডেণ্ট কেম্প। ঠিক তেনেকৈ মই আৰু এটা এইটো হৈছে কোনেও নাজানে, মই এনেকুৱা কিতাপ এখন লিখাৰ কামো আৰম্ভ কৰিছিলোঁ, কাৰণ এইটো দৰকাৰ, নহ'লে লিখিব কেনেকৈ যদি ব্যাখ্যাবোৰ নাথাকে। কিন্তু মোৰ সেই কামটো আগ নাবাঢ়িল বিভিন্ন কাৰণত। কিন্তু আজি মই সেইফালেদিও ভাল পাইছোঁ যে মানে কথাই কোৱাই থাকে যে তুমি মানুহৰ পৰা হেৰিটো সদায় ঈশ্বৰ আৰু পুত্ৰৰ পৰা হ'লে ভাল। গতিকে তেওঁ কৰাৰ কাৰণে মই কৰা কামটোৱে সম্পূৰ্ণ হোৱাৰ কাৰণে মই ধন্যবাদ দিছোঁ। মই বৰ সুখী হৈছোঁ। আৰু কোৱাৰ দৰেই বোধ কৰোঁ বস্তুটো আৰু আপডেট কৰি থাকিব লাগিব। বোধ কৰোঁ এটা অৰ্গেনাইজেশ্যন কৰিব পাৰিলে এৰাউণ্ড ইউ, যে এইটো পাৰ্চু কৰিব পিছতো সেনেকুৱা কৰিব পাৰে। বনৰতাটো আছেই, গতিকে এটা কাইণ্ড অফ এ কণ্টিনিউৱাছ হেৰি এটা লাগিব। আৰু মই ভাবোঁ ইমিডিয়েটলি এই কামটো কৰিব নালাগে, কিন্তু কিতাপখন যেতিয়া এইটো এটা হেৰি চলি যাব, তাৰপিছত এইটো ডিজিটেলাইজ কৰাৰ কথাটো ভাবিব লাগে। তেওঁলোক এটা সময় দিব লাগে যাতে কিতাপখন বিক্ৰী হয়, কাৰণ ডিজিটাইজ হ'লে এইখন বিক্ৰী নহয়। গতিকে ডিজিটাইজ কৰাৰ আগতে আৰু নিজে সময়ো লাগিব, মানে একদম ওৱান্স ইউ ডু ইট প্ৰপাৰলি কিতাপ কোনেও নিব। গতিকে প্ৰথমে তেওঁলোকে এওঁ নিদিয়ে হেৰিৰ পৰা বনৰতাৰ পৰা তেখেতক কৈ দিলে যে কিতাপখন তেওঁলোকে জানে যে বিক্ৰী কৰক। ইতিমধ্যে কিন্তু ডিজিটাইজটো আগতে কৰিব নালাগে, মোৰ মতে ডিজিটাইজটো কিতাপখন বিক্ৰী হোৱাৰ পিছত কৰিব লাগে। এইটো ডেফিনেটলি চলিব, কাৰণ মোৰ প্ৰয়োজনীয় বস্তু। গতিকে মই বৰ সুখী হৈছোঁ। মই আচলতে এটা প্ৰগ্ৰেমতে 29 তাৰিখে মই আমেৰিকালৈ যোৱাৰ কথাই আছিল, সেইটো কেঞ্চেল হ'ল। কেঞ্চেল হোৱাৰ কিছুমান বেয়াও আছে, কিন্তু ভাল কথা হ'ল সেইটো যে এই কিতাপখন মই হেৰিটো পালোঁ, সেইকাৰণে মই বৰ সুখী হৈছোঁ। কৰিবলগীয়া কাম বহুত থাকিব, নতুন নতুন কথা ওলাইয়ে থাকিব। আৰু এটা কথা মই ভাল পাইছোঁ যে তেওঁ কৈছেও যে প্ৰতিশব্দ কৰাতকৈও মানে শব্দবিলাক আৰু তাৰ ট্ৰেন্সলিটাৰেশ্যনটো আই থিংক দে আৰ ইকুৱেলি ইম্পৰ্টেণ্ট। মানে আমি প্ৰতিশব্দ কৰা প্ৰচেছটোত আমি বহুত সময় আগতে নষ্ট কৰিছোঁ। এতিয়া আৰু এইটো কৰিব নালাগে। এতিয়া যিহেতু পৃথিৱীখনতে এটা ভাষাৰেই ডমিনেঞ্চ চলিছে, শব্দকেইটা তাৰ পৰা লোৱাত মোৰ বৰ আপত্তি নাই। চব নহয়, কিন্তু পাৰি পাৰাই কৰাই যাব, কিন্তু এইটোৰ কাৰণে ৰৈ থাকিব নোৱাৰে। সেইটো ৰাখিও মানে আমাৰ এই বাকী কামখিনি হ'ব। গতিকে সেইখিনি হ'লে ভাল হ'ব। কিন্তু মই ভাবোঁ দিনেশো দুআষাৰ কওক, কাৰণ তেওঁ লিখাখিনি মই বহুত ভাল পাইছোঁ। তেওঁ যিটো আছে তেওঁ কওক। শ্ৰদ্ধা ছাৰ, ক্ষীৰ, ভাগৱতী, মোহন, সন্ধ্যা, ৰিপুঞ্জয়, বনলতাৰ প্ৰতিনিধি, আৱেগ, আটাইকে প্ৰথমতে নতুন বছৰৰ সম্ভাষণ জনালোঁ। এতিয়া এটা ডাঙৰ কাম হ'ল, আৰু মহৎ কাম এটা বহা কোঠাত এনেকৈ হোৱাটো এটা বৰ ডাঙৰ ঘটনা। ইয়াৰ এটা ইতিহাস কেনেকুৱা আছিলে, আমাৰতো বহু আগৰ পৰা অৰুণোদয়ৰ দিনৰ পৰা, অহনৰ দিনৰ পৰা চলি আহি আছে। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয় অসম বিজ্ঞান সমিতিয়ে কৰিছিল, গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিলে ৭৩ চনত। এই পৰিভাষাৰ কিতাপখনত মোৰ এটা দায়িত্ব আছিল। এইটো হ'ল কি, বিভিন্ন বিষয়ত মই এই কথাখিনি মোৰ এইকাৰণে কৈছোঁ যে ইয়াৰ দায়িত্বটো এনেকুৱা আছিল যে মই সেইখিনি বৰ্ণানুক্ৰমণ কৰি দিব লাগে। বিভিন্ন ভাষা, বিভিন্ন বিষয়ৰ পৰা আহিছে, ৰসায়ন বিজ্ঞানৰ পৰা একেবাৰে জীৱ বিজ্ঞানৰ বিভিন্ন ভাগলৈ। আৰু পণ্ডিতসকলে কৰিছে এটা এটা বিষয়ৰ ৩জন পণ্ডিত আৰু এজন ভাষাবিদ। ভাষাবিদসকলৰো 13জনীয়া দল আছিল, মহেশ্বৰ নেওগ ছাৰকে ধৰি। তেখেতসকলে এজন এজন একেবাৰে এটা এটা বিষয়ৰ লগত জড়িত আছিল। কিন্তু যেতিয়া মই
ভৱেন শইকীয়া ছাৰৰ নেতৃত্বত পথ প্ৰদৰ্শনত সেইখন যেতিয়া সংকলন কৰিব খুজিলোঁ তেতিয়া দেখিলোঁ যে এটা সম্পাদনাৰ বৃহৎ প্ৰয়োজন আছে। ছাৰে বুজি পালে আৰু তেতিয়া মোৰ কটন কলেজৰ দৰমহাটো মই এটা বুজিবৰ কাৰণে কৈছোঁ মোৰ 350 টকা আছিল। কিন্তু সুৰেশ ৰাজখোৱা ছাৰে ভাইচ চেঞ্চেলৰ তেখেতে মোৰ কামটোৰ কথা যেতিয়া ভৱেন শইকীয়া ছাৰে বুজাই দিলে মই অংশকালীন হিচাপে কৰিব লাগিব তাতে কটন কলেজ আৰু বি বৰুৱা কলেজৰ পৰা অকণমান আৰু পিছত কটন কলেজৰ পৰা দিছিলোঁ। তেতিয়া কটন কলেজৰ পৰা অনুমতি লোৱাৰ কাৰণে ভাইচ চেঞ্চেলৰে নিজে চিঠি লৈ কামটো কৰালে আৰু মোক 3 মাহৰ কাৰণে দিলে প্ৰতি মাহত 400 টকাকৈ কেইঘণ্টামান কাম কৰাৰ কাৰণে। কটন কলেজৰ দৰমহাটো বেছি আৰু তাৰপাছত সেইটো আৰু 8 মাহ বঢ়াই দিবলগীয়া হ'ল। তেখেতৰ ফালৰ পৰা কামটো দেখি গৈছে আৰু বিভিন্ন মানুহ জড়িত আছে বিভিন্ন কথাত। কিন্তু শেষত তাত সংকলন কৰোঁতে এনেকুৱা আছিল যে এটা বিষয়ৰ বেলেগ বেলেগ হৈছে, এটা শব্দৰ বেলেগ বেলেগ হোৱাৰ উপৰিও বহুকেইটা শব্দৰ যেতিয়া একেটা পৰিভাষা হৈছে তেতিয়া অসমীয়াত লিখি দিয়াৰ পিছত এইটো চিন নোহোৱা হৈ যাব। এনেকুৱা ধৰণৰ যে বিয়োজন বুলি ক'লে কি ধৰণৰ ঘটনা ঘটিছে, এইটো বায়'লজিকেল নে ফিজিকেল, এই কথাটো বুজাটো টান হৈ যাব। গতিকে সেইবিলাক সম্পূৰ্ণ কৰিবলগীয়া হৈছিল। তেতিয়া দেখিছিলোঁ যে আমাৰ পৰিভাষাখন কিন্তু 37,000 শব্দৰে অতি দুৰ্বল হৈও আছে। আৰু তাৰপাছত অসম বিজ্ঞান সমিতিৰ বিভিন্ন কথাত ওলাইছিল, ওলাই পৰিভাষাৰ পৰা কথা ওলাইছিল। এই পিছৰ অৱস্থাখিনি ক্ষীৰ অতি জড়িত আছিল আৰু বিশেষকৈ যেতিয়া এছটেকে এখন পৰিৱেশৰ বিজ্ঞান এনেকুৱা ব্যাখ্যামূলক অভিধান কৰি দিয়াৰ কথা ক'লে তেতিয়া তেওঁলোকে মোক দায়িত্বটো দি এখন চিঠি দিছিল। মই ক'লোঁ যে নহয়, মই ভাল মানুহ এজন দিম আৰু সিহঁতক কৰি মই গোটেইখন এবাৰ চায়ো দিম পঢ়োৱাৰ আগতে, যাতে কিবা ৰৈ গ'লে বা কিবা ত্ৰুটি থাকিলে ক'ব পাৰোঁ। তাৰপাছত আমি প্ৰত্যেকটা পাঠ প্ৰত্যেকটা শব্দ আলোচনা কৰিহে পৰিস্থিতিটো ফোনত 2টা পেজ 10টা পেজ উলিয়াই লওঁ। 10টা প্ৰত্যেক দিনে সম্পাদনা হৈ গৈ থাকে ক্ষীৰৰ টেবুলত। মই যোৰহাটৰ পৰা ফোন কৰি থাকোঁ। তেনেকৈ গৈ উঠি কিন্তু বিশ্বকোষৰ সময়ত আমি বহুত পৰিভাষা তৈয়াৰ কৰিবলগীয়া হ'ল। বিশেষকৈ ক্ষীৰই যিখিনি সহযোগী সম্পাদক হিচাপে কাম কৰিলে সেইখিনি ইমান কৰিবলগীয়া হ'ল যে ক্ষীৰৰ আচলতে গাড়ীখন যেতিয়াৰ পৰা চলিবলৈ আৰম্ভ কৰিলে কৰি সেইখন গাড়ী এবাৰ যেতিয়া স্পীড ল'লে সি আৰু নোৰোৱা হৈ গ'ল। আৰু সমাজৰ পৰা বহুত অনুপ্ৰেৰণা আহিল। পালেগৈ সমাজৰ পৰা মানে কেনেকুৱা যে দিল্লীৰ পৰা হয়তো তেতিয়া অসমীয়া বাতৰি দি আছে, দীপ শইকীয়াই ফোন কৰিলে, দাদা এই শব্দটোৰ অৰ্থ কওকচোন, বিজ্ঞানৰ একো বুজিও নাপাওঁ, কথা এটা নাই। এনেকুৱা মই বোলো কিমান সময় আছে? ক'লে ছাৰ দাদা 2 মিনিট আছে, 3য় মিনিটত মই ষ্টুডিঅ'ত সোমাব লাগিব, মানে লাইভ বাতৰি দিবৰ কাৰণে। এই 2 মিনিটৰ ভিতৰত কাকো আলোচনা নকৰাকৈ ওপৰলৈ দৌৰিছোঁ। মোৰ নিজৰ পঢ়া কথাত এইখন উলিয়াইছোঁ, সেইখন উলিয়াইছোঁ, ক'তো পোৱা নাই। সংস্কৃত চাইছোঁ, বাংলা চাইছোঁ, চাই যি পাৰোঁ এটা কৰি দিছোঁ আৰু সেইটো পিছত এটা স্থায়ী পৰিভাষা হয়তো হৈ গ'ল তেনেকুৱা। কিন্তু যেতিয়া আকৌ ইয়াৰ পিছত সময় পালোঁ, বেংকৰ মানুহেও সুধিছে আৰু একেবাৰে আমাৰ পৰিবহণ বিভাগৰ বিজ্ঞাপন দিয়াৰ কাৰণেও সুধিছে। তেতিয়া কিন্তু সময় আহি পৰিছে, সদায় ক্ষীৰৰ লগত যিটো ইণ্টাৰেকশ্যন সেইটো চলি আছে। আৰু মই যেতিয়া এইখন আৰম্ভ হোৱাৰ কথাও জানো, বহুত পৃষ্ঠা মই দেখা পাইছোঁ। শেষত সম্পূৰ্ণ কিতাপখন নেদেখাকৈয়ে ক্ষীৰই যেতিয়া মোক এটা লিখি দিবলৈ ক'লে কামটোৰ মহত্ব বুজি, মই এটা কাম কৰিলোঁ। মই এই কথাটোৰ অন্ততঃ মোতকৈ ডাঙৰ আছে, ভাল আছে, পাঠক ছাৰ আছে, এনেকুৱা কথা মই কেতিয়াও ভাবিব পৰা নাই যে ইয়াত এটা যদি আৰম্ভণি লিখি দিব পাৰোঁ, এইখন বহু যুগলৈ থাকি যাব আৰু ইতিহাস হিচাপেও থাকি যাব। তেতিয়া মোৰ নামটো কোনোবাই ইয়াৰ পৰা ফালি পেলাব নোৱাৰিব। এই কথাটো ভাবিও মোৰ ভাল লাগিছিল আৰু সেইকাৰণে মই তেতিয়া গৌৰৱ সহকাৰে, যিহেতু গোটেই কিতাপখনৰ কথা জানো, এটা পৰিভাষাটোৰ কথা কৈছোঁ, মই প্ৰিফেচটো লিখি দিলোঁ। গতিকে এতিয়ালৈকে এইখিনি হ'ল হিষ্ট্ৰী। চমুকৈ মই আৰু বিৰক্ত নকৰোঁ। গতিকে মই ক্ষীৰক শুভেচ্ছা জনালোঁ যে এইখন সদায় আপডেশ্যনৰ কথা যিহেতু আহি থাকিব, এই কামটো যাতে সদায় কৰি থাকে, এইটোৰ কাৰণে শুভেচ্ছা জনালোঁ। ভাগৱতী ছাৰ ছাৰ আপুনি মাস্কখন ছাৰ মই সমবেত আপোনালোক আঁতৰিলৈ শ্ৰদ্ধা জনাইছোঁ। আজি বৰ মই নিজকে সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। এনেকুৱা এটা মহৎ অনুষ্ঠানলৈ আমি সৰুকৈ হ'লেও আমি জড়িত হৈছোঁ। মই অসমৰ আমাৰ যেনেকুৱাকৈ আমি সৰু থাকোঁতে পৃথিৱীৰ আচৰিত বস্তু বুলি কিবা 7টা বুলি লিখিব লাগে, নম্বৰো আছিল তেতিয়া। আৰু সেই আচৰিত বস্তু বুলি কোৱাৰ লগে লগে কিবা মানে
ফুলৰ বাগিচা এইবিলাক কথা আমি মানে মনত এনেকুৱা এটা ৰহস্যঘন এটা হেৰি হৈছিলে যিবিলাক মানে কেতিয়াবা জীৱনত দেখা পাম নে নাই এনেকুৱা ধৰণৰ কথা এইবিলাক কেনেকুৱা ক'ত কি আছে। মই কিছু সৌভাগ্য যে আমাৰো মানে আমাৰ কিছু আচৰিত মানুহ আমাৰ অসমৰ, মই ভাৰত বুলি নকওঁ, আমাৰ কিছু সংখ্যক আচৰিত মানুহৰ মই অলপমান সান্নিধ্য পালোঁ। আৰু আজি এই তিনিজন আচৰিত মানুহ, আমাৰ পাঠক ছাৰ, গোস্বামী দাদা আৰু বৰুৱা দা, এই তিনিজন আচৰিত মানুহ আমাৰ মন কৰিলেও লাহে লাহে আচৰিত মানুহৰ শাৰীৰিক লাহে লাহে গৈ আছে। আৰু এজন আচৰিত মানুহ হোৱাৰ পথত মানে আমাৰ ৰিপুঞ্জ। আৰু গতিকে মই সদায় মানে ভাবি আচৰিত হওঁ। প্ৰথমতে পাঠক ছাৰৰ মানে মই গোটেই তেখেতৰ লেখাখিনি মই যেতিয়া চোৱাৰ সুযোগ পাইছিলোঁ, তাৰমানে ক'ৰবাত আধা পৃষ্ঠাও লিখিছে। অসমৰ পৰা ক'ৰবাত যদি 12 পেজৰো এটা কিবা সৰু এখন আলোচনী উলিয়াইছে, তাতেও কুলেন্দু পাঠক বুলি অলপমান লেখা আছে। তাৰপিছত সেনেকৈ সৰু সৰু আলোচনীৰ পাতে পাতে তাৰপিছত গৈ পেলাই পুথি, তাৰপিছত কিবা সংকলন, তাৰপিছত বিভিন্ন ধৰণৰ কথা মই যেতিয়া দেখিলোঁ আৰু তেখেতৰ গোটেই মানে জীৱন প্ৰণালীটো গোটেই উত্তৰখিনি দেখা পাই মই তেখেতকো এজন আচৰিত মানুহৰ মানে শাৰীত লৈছোঁ। আৰু দীনেশ গোস্বামী দাদা, তেখেত এজন মানে আচলতেই মানে বৰ ৰহস্যময় আৰু এক ধৰণৰ অতি আচৰিত মানুহ, যে আমাৰ অসমৰ মানুহে বোধহয় এটা সময়ত সেইটো বিশ্বাস কৰে নে নাই মই নাজানো, যে এজন মানুহে ইমান লিখিব পাৰে নেকি। আৰু তাৰ যিটো ভেৰাইটি, তাৰমানে বায়'লজিৰ পৰা আমাৰ পদাৰ্থ বিজ্ঞানৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ সকলো কথা, একেবাৰে দাঁতৰ চিকিৎসাৰ পৰা হাত ধোৱালৈকে এই গোটেইবিলাক কভাৰ কৰি ইমান এজন মানুহে লিখিব পাৰে নেকি, এই কথাটো বোধহয় লাহে লাহে বিশ্বাস নকৰিব। কাৰণ আপোনাৰ কলম ধৰি লিখা কালচাৰটোতো নোহোৱা হ'লেই সেইটো বিশ্বাস কৰিব নোৱাৰা হ'ব। আমি যেনেকুৱা মহেশ চন্দ্ৰক আমাৰ বিশ্ববিদ্যালয়ৰ এজন প্ৰফেচাৰ আছিল নে নাই লাহে লাহে বিশ্বাস মানে লাহে লাহে হেৰাই আহি আছে। গতিকে তেখেতৰ বিষয়ে মই যিখিনি জানো, এজন আচৰিত মানুহ। আৰু ইতিমধ্যে আমি গমেই পালোঁ এই এনেকুৱা এখন কিতাপ হাতত তুলি দিব পৰা এজন মানুহ, যিজন মানুহে মাজে মাজে আকৌ বেমাৰতো ভোগে, তাৰপিছত বিভিন্ন ধৰণৰ কথা এইখন নদীত তুলি দিছে, এইজন আচৰিত মানুহ নহ'লে এইখন তুলি দিব নোৱাৰে। গতিকে আজিৰ এই গোটেই দুপৰীয়াটো খুব মানে ভালদৰে গ'ল। মই ব্যক্তিগতভাৱে এই তিনিওগৰাকী মোৰ অতি শ্ৰদ্ধেয়। কেতিয়াবা হয়তো দুই এটা কথাত মানে কথাগতিও মানে বহুত ক্ষেত্ৰত নোহোৱাকৈ থকা নাই, কিন্তু মই যদি খুব মন খুলি পেলাই কওঁ যে মোৰ জীৱনত যিসকল মানুহক মই খুব স্বতঃস্ফূৰ্তভাৱে কোনো ধৰণৰ দ্বিধাবোধ নোহোৱাকৈ শ্ৰদ্ধা কৰিছোঁ, সেই মানে এই তিনিগৰাকী মোৰ শ্ৰদ্ধেয় ব্যক্তি। আৰু তেওঁলোকৰ লগত মই আজি ইয়াতে মানে অকণমান বহি এই এটা মহৎ অনুষ্ঠানত মই জড়িত হ'বলৈ মই ধন্য মানিছোঁ। আৰু মই আশা কৰিছোঁ মই বিশেষকৈ মোহন কলিতা মোৰ বন্ধু, মোহন কলিতাৰ মিছেছ মোৰ ভগ্নীস্বৰূপ, মই আশা কৰিছোঁ যে আজি এই গোটেই কথা সাক্ষী এজন ডেকা ল'ৰা ৰিপুঞ্জয়। গতিকে ৰিপুঞ্জয়ে এটা ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে, সেই যাত্ৰা আৰম্ভ কৰিছে। গতিকে তেওঁ যাতে আগুৱাই নি, আৰু তেওঁ আগুৱাই যোৱাটো কিন্তু বৰ সহজ নহ'ব। আজি গোস্বামী দাদা, পাঠক ছাৰ আৰু ক্ষীৰোধৰ বৰুৱাই সহজভাৱে গৈছে। সহজ মানে মই অন্য কোৱা নাই, গতিকে অতি কঠিন কাম, কিন্তু বৰ বেছি সামাজিক বা অন্যান্য বাধা নোপোৱাকৈ তেওঁলোকে সদায় মানুহৰ আদৰ আৰু সন্মানৰ মাজেদি গৈছে। কিন্তু ৰিপুঞ্জয়ে যদি এই পথেৰে আগবাঢ়ি যাব লাগে, তেতিয়াহ'লে তেওঁ যথেষ্ট বাধা পাব, যথেষ্ট প্ৰত্যাহ্বান পাব। কিন্তু এই আদৰ্শ আৰু এই যে তেওঁ যে এটা সান্নিধ্য পাইছে, এই সান্নিধ্যৰ শক্তি ইমান হ'ব যে সকলো প্ৰত্যাহ্বান আগবাঢ়ি তেওঁ আগুৱাই যাব বুলি আশা ৰাখি মই আপোনালোক আটাইকে শ্ৰদ্ধা জানি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মোহন ছাৰ কওক। আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আচলতে এই ছাৰক মাজে মাজে ফোন কৰোঁ, বৰুৱা ছাৰক মাজে মাজে ফোন কৰোঁ, আৰু যোৱা দুবছৰ নহয়, প্ৰায় 4 বছৰমানত অলপ বেছিকৈ ফোন কৰা হৈছে বিভিন্ন কথা, আৰু এনেও খবৰ লওঁ ছাৰক। গতিকে আচলতে মই অকণমান দীনেশ গোস্বামী ছাৰকে হওক বা বৰুৱা ছাৰক ফোন কৰিব লাগিলে অকণমান চিন্তা কৰোঁ বা কেনেকুৱা বৰ ব্যস্ত। গতিকে তেওঁলোকে ফোনটো বেছি সময় নালাগে, তো ৰিং 2-3 বাৰ কৰাৰ পিছত জেনেৰেলি ধৰেই, নহ'লে কল বেক কৰি কেতিয়াবা নাপালে। গতিকে যেতিয়া আজি যোৱা 2 বছৰমানত ফোন কৰোঁতে কিন্তু ছাৰে উলিয়াইছিল যে এনেকৈ বৈজ্ঞানিক পৰিৱেশৰ কথা, এতিয়া কিবা কিবি কৰি থাকিলে কৈ থাকে। আৰু ছাৰৰ ঘৰতো মই যাই জানো গোটেই কথাটো। ছাৰে চাৰিটামান লেপটপত কাম কৰি থাকে বেলেগ বেলেগ দিশত। গতিকে সেই কথাটো জানো, বৈজ্ঞানিক পৰিৱেশৰ কাম কৰি থকাটো ছাৰে তেনেকৈ কয়। গতিকে তেতিয়াই মই জানিছিলোঁ, আৰু ইতিমধ্যে এই কথাটো ছাৰে ক'লে যে প্ৰায় 10 বছৰ লাগিল। গতিকে মই পিছৰ বোলে এই কথাটো গম পালোঁ।
গতিকে আমি আৰু ক'ব নালাগে, আপোনালোকে সকলোৱে কৈছে যে এইটো এটা আচলতে অনন্য সংযোজন অসমীয়া ভাষা অসমীয়া সাহিত্যৰ বুৰঞ্জী। গতিকে আমি সকলোৱে আচলতে অতি আনন্দিত, অতি গৌৰৱান্বিত। আৰু মই যিহেতু বিজ্ঞান সমিতিৰ সভাপতি দায়িত্বত আছোঁ, গতিকে ছাৰক অভিনন্দন জনাইছোঁ আমাৰ বিজ্ঞান সমিতিৰ সদস্যৰ হৈ। আৰু আশা কৰিছোঁ ছাৰে আৰু নতুন নতুন সংযোজন আমাৰ আগত দাঙি ধৰিব পাৰিব, দিনেশ গোস্বামী ছাৰেও পাৰিব, দাদাও পাৰিব। গতিকে আমাৰ শুভেচ্ছা থাকিল সকলোলৈকে। আৰু মই এইখনতে আটাইৰে সকলোৰে মই তিনিজনৰ কথা কৈছোঁ যে আপোনালোকৰ সুদীৰ্ঘ জীৱন মই আমি সকলোৱে আশা কৰিছোঁ। আৰু কৰ্মঠ একদম কৰ্মযোগী হৈ কাম কৰি গৈ বিভিন্ন যাতে আমি অৱদান পাই থাকোঁ অসমীয়া মানুহে, অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীত, বিজ্ঞানৰ বুৰঞ্জীত, তাকে মই কামনা কৰিছোঁ আমি সকলোৰে হৈ। এইখিনি কৈয়ে মই সামৰিছোঁ। পুনৰ সকলোকে নমস্কাৰ জনাইছোঁ। মই শ্ৰদ্ধাৰ ছাৰ দাদা ভাগৱতী আমাৰ একেবাৰে নিজৰ একেবাৰে ৰিপুঞ্জ। মই সঁচাকৈ মই মানে ভবা নাই যে মই এনেকুৱা এটা মই ইমান আমাৰ সাধাৰণতে মহিলাবিলাকৰ ইমান এটা সৌভাগ্য নহয় এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থকা। ছাৰে যেতিয়া কৈছে ময়ো থাকিব লাগিব, এওঁ কৈছে তুমিও থাকিব লাগিব, গৌৰৱ ছাৰে কৈছে, তেতিয়াৰ পৰা মোৰ মনটো খুব ভাল লাগি আছে। আৰু আজি সঁচাকৈ কিমান ভাল লাগিছে মইতো মানে আজি লিখিম আৰু ডায়েৰীত মোৰ কেনেকুৱা লাগিছে অনুভৱটো। মই নিজৰ বিজ্ঞানৰে ছাত্ৰী আছিলোঁ। নহয়, তোমাৰ হাতত মেগাজিন টেগাজিন এনেকুৱাবিলাক আছে হয় হয় হয়, তাতো লিখিব পাৰে। কাৰণ আমাৰ বিজ্ঞাপনৰ বহুত অসুবিধা, কিন্তু এনেকৈও যদি প্ৰচাৰ হয় 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 হয়, মোৰ মনটো মানে ভৰি আছে আৰু খুব ভাল লাগি আছে। মই সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু মই কি কওঁ কি মোৰ ভাষাটো মোৰ নোহোৱাৰ নিচিনা হৈছে এতিয়া। মই এইখিনি লিখি উলিয়াম ছাৰ। মই ছাৰ